হত্যা নে আত্মহত্যা এগৰাকী নবোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত এটি বিশেষ অঞ্চলৰ এক ঘটনাই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে প্ৰকৃততে এগৰাকী নবোৱাৰীৰ মৃত্যুই এক ৰহস্যৰ সৃষ্টি কৰিছে যাৰ বাবে মহিলাগৰাকীক হত্যা কৰা হ'ল নে আত্মহত্যা কৰিলে তাক লৈ প্ৰশ্ন কৰিছে উক্ত অঞ্চলৰ ৰাইজে গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত নলংগা থেপকাইতৰ এক ঘটনা ধুবুৰী জিলাৰ চুৱাপাতা ২ নং খণ্ডৰ আকমিলা খাতুনে গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত নলংগা থেপকাই গাঁৱৰ জিয়াৰুল ইছলামৰ লগত সামাজিক নীতি নিয়মৰ অনুসাৰে বিবাহ হয় জানিব পৰা মতে বিবাহৰ পিছৰে পৰা মহিলাগৰাকীয়ে স্বামীৰ গৃহৰ পৰা পাইছিল অকথ্য নিৰ্যাতন বিভিন্ন ধৰণৰ নিৰ্যাতন সহি অৱশেষত বুধবাৰৰ দিনা স্বামী বাসগৃহত নবোৱাৰী আকলিমা খাতুন চিপলোৱা অৱস্থাত উদ্ধাৰ হয় উল্লেখযোগ্য এতিয়া নবোৱাৰী আকলিমা খাতুনক স্বামীৰ ঘৰৰ পৰা পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হয় অৱশ্যে আৰক্ষীৰ বিচাৰ প্ৰক্ৰিয়াত অথবা প্ৰকৃত তদন্ত তোলাব এয়া হত্যা নে আত্মহত্যা আমাৰ ধুবুৰী জিলাৰ চুৱাপাতা ২য় খণ্ড গাঁৱৰ আকলিমা খাতুন দেউতাকৰ নাম হ'ল আমজাদ আলী বয়স আনুমানিক ২০ বছৰ হ'ব আমাৰ এই ছোৱালীজনীৰ ৫ মাহমান আগত গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত চিঙিমাৰী থেপকাই গাঁৱৰ জিয়াৰুল ইছলাম দেউতাকৰ নাম হ'ল আব্দুৰ ৰহিম এই জিয়াৰুলৰ লগত বিবাহ পাছত আবদ্ধ হয় বিবাহ পাছত আবদ্ধ হোৱাৰ পিছৰে পৰাই শাৰীৰিক মানসিক ভাৱে বহুত নিৰ্যাতন আৰম্ভ কৰে আৰু সেই নিৰ্যাতন মৰ্মে মানে তাৰ স্বামীৰ ঘৰৰ পৰা দেউতাকৰ ঘৰলৈ আহিব নিদিয়ে বিভিন্ন ধৰণৰ ভাবুকি দি আছিলে আৰু এই ভাবুকি দি থকাৰ পিছতো সিহঁতে মানে এনেকুৱা মাৰপিট কৰি আছিলে যেন মানে ছোৱালীজনীক একেবাৰে মানে হত্যা কৰাৰ সিহঁতৰ পৰিকল্পিতভাৱে এটা মানে পৰিকল্পনা আছিলে আৰু সেই মতেই যোৱা ৰাতি সিহঁতে মানে ছোৱালীজনীক হত্যা কৰি এটা ফাঁসিৰ ৰূপ মানে দিয়াৰ চেষ্টা কৰি আছে মই বিশেষ কৰি গোৱালপাৰা জিলাৰ SP মহোদয়ক অনুৰোধ কৰিছোঁ যেন বগুৱান থানাৰ OC মহাশয়ক আমি ইমান অনুৰোধ কৰাৰ পিছতো সেই দোষী কালপিত কেইটাক থানাৰ ভিতৰত ৰাখি আমাৰ পৰা আমি মানে যিখিনি আমি ইহঁতৰ পৰা সহযোগিতা বিচাৰিছিলোঁ আমাক পৰ্যাপ্ত পৰিমাণে সহযোগিতা কৰা নাই এই কথাটো আমি মানে আমাৰ অন্তৰত দুখ লাগিছে আমিও নিশ্চয় আমি এটা গণতান্ত্ৰিক দেশৰ নাগৰিক হয় এজনী ছোৱালীক এনেকৈ হত্যা কৰাৰ পিছত এই ঘৰত মৃত্যু হয় আৰু হত্যা কৰি তাইক মানে তেনেকুৱা এটা পৰিৱেশত ৰাখি দিলে মানে ফাঁসিৰ মানে এটা ৰূপ দিয়াৰ চেষ্টা কৰি আছে আমি ধাৰণা কৰিছোঁ সেই ছোৱালীজনীক সেই পৰিয়ালটোৱে পৰিকল্পিতভাৱে হত্যা কৰিছে জিয়ারুল ইসলাম মানে 1 মাস আগে আর কি ডিমান্ড চাইছিল 1 লাখ টাকা আমরা দিতে পারি নাই তার জন্য বোনটা আমরা আটকে দিয়েছিলাম বাড়িতে তারপর তার বোনের জামা আর একটা তার শ্বশুরে বইলা নিয়ে আসলো যে কোনো রিস্ক নাই যা হবো আমরা করে দিমু কি করা লাগে আমরা করব তারপরে করে আইলো বোনটা আসার পরে ওরা কিন্তু ফোনে কইছিল যে বোন তো তোরা জিন্দা নেই হবি না নীল লাশ নিয়ে যা লাগবো আর লাশ নিয়ে মারমু আমরা কিন্তু তোদের সুইসাইড হিসাবে আমরা করে দিব থানায় তো এরকম করে সুইসাইড হিসাবে আমরা করে দিব তোকে ওই লাশটা নিয়ে জানাক এরকমভাবে করলো কিন্তু জোয়া রাইতে আগের ফোন মেরে কইছিল যে কালকে তোমরা আইসো একটা বস্তু দেখা দিব কিন্তু সকালে আমরা ওরা যে মারছে মারার পরে আগের ফোন করে না আমরা নিজে আসবো বিলা নেওয়ার জন্য ফোন করছি তখনকে ওরা মারার খবরটা দিল ব্যুরো রিপোর্ট DA 365